হেল্ল' গাইজ, কি খবৰ চাগে আপোনাৰ ভাল, যাৰ বেয়া চলি আছে আপোনালোকৰ দিনবোৰ ভাল হওক তাৰ আশা কৰিলোঁ। আজি যিহেতু মই বহুত দিন ভিডিঅ' দিয়া নাই, দিব পৰা নাই, আচলতে মানুহটো অলপ বিজি হৈ আছিলোঁ, সেইটোকে আজি ভিডিঅ' এটা প্ৰস্তুত কৰিব লৈছোঁ। ভিডিঅ'টো আপোনালোকে লাষ্টলৈ চাই যাব। যদি চেনেলটো নতুনকৈ চাই ছাবস্ক্ৰাইব কৰি নাপাৰিব, কাষত থকা বেলটো বজাই পঠাই চাবলৈ পায়। আৰু যিহেতু মোৰ 20 নম্বৰ দিন হ'ল, 20 নম্বৰ দিনত যিহেতু এতিয়া বৰ্তমান IBS লাগি আছে নহয় জানো, এতিয়া সকলো ফাৰ্মতে IBS লাগি আছে। কেনেকৈ পৰিত্ৰাণ পাব, কি কৰিব, সকলো মই ভিডিঅ'টো বুজাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো লাষ্টলৈ চাই যাব। এনে ব'লক ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ। পিছদিনীয়া পোৱালিখিনি চাওকচোন, গ্ৰ'থটো কেনেকুৱা হৈছে, কমেণ্ট কৰি ক'ব আপোনালোকে, নহয় জানো। মই আপোনালোকক দিছোঁ, দেখাইছোঁ। চাই লওকচোন, মোৰ আপোনাৰ যিহেতু মোৰ 20 দিন হ'ল, পোৱালিখিনি কেনেকুৱা হৈছে চাওক গ্ৰ'থটো। পোৱালিখিনি অকণ সেৰেঙাকৈ থ'ব, যাতে যিহেতু IBS নহয় জানো, IBS কাৰণে অকণ সেৰেঙাকৈ থ'ব লাগে। বেছি ডাঠকৈ নথ'ব পোৱালিখিনি, যিমানে ডাঠ কৰিব সিমানে মৰ্টেলিটি বাঢ়ি যাব। এয়া মোৰ 20 দিনীয়া পোৱালি। প্ৰায় পোৱালিখিনি আপোনালোকে সেৰেঙাকৈ থ'ব, ডাঠকৈ নথ'ব। ডাঠকৈ থ'বলৈ হ'লে আপোনাৰ মৰ্টেলিটি পাৰ্চেণ্টেজটো বাঢ়ি যায়। দেখিবলৈ পাইছে, পোৱালিখিনি এনে আপোনাৰ সেৰেঙাকৈ থ'ব। দেখিবলৈ পালে আপোনালোকে পোৱালিখিনি মই কেনেকৈ থৈছোঁ। আপোনালোকে ভাল মেডিচিন এটা আছে, নেৰি বুলি ক'লে আপোনালোকক ফাৰ্মাচীত উপলব্ধ আছে। নেৰি বুলি আপোনালোকে ক'ব ফাৰ্মাচীত, অনলাইন অৰ্ডাৰ দিলেও পাই যাব। নেৰি বুলি ভাল দৰৱ এটা আছে, সেইটো আনিব, আপোনালোকে ভাল ফল পাব। মই ফটো দি দিম বাৰু, আপোনালোকে ফটোটো চাই ল'ব। নেৰি বুলি ক'লে বস্তুটো ভাল। আপোনাৰ পনীয়া দৰৱ আহিব, লিকুইড দৰৱ আহিব, সেইটো আনিব, ভাল ফল পাব। আপোনাৰ ধুনীয়া ফল পাব। দি চাওক এবাৰ আনি পেলাই, নিশ্চয় ভাল ফল পাব। মই ফটোটো দি আছোঁ বাৰু, আপোনালোকে চাই ল'ব। ফটোটো মই দিছোঁ, আপোনালোকে চাই ল'ব। এইটো এনেকুৱা দৰৱ আনিলে হ'ব, মই ফটো দি দিছোঁ, চাই ল'ব দেই। স্প্ৰে কৰিব, যোনটো আপোনাৰ ফলিয়া স্প্ৰে হয়, সেইটো আপোনালোকে কৰি থাকিব। এতিয়া যিহেতু নৰ্মেলত আপোনালোকে 5 ml কে ইউজ কৰে পনীয়াটো, ফলিয়া স্প্ৰে। সেইটো আপোনালোকে কি কৰিব, যিহেতু ফাৰ্মবোৰ যদি অলপ বেমাৰী ফাৰ্ম হয় বা কি হয়, তেতিয়ালোকে 8 ml কে দি দিব। 8 ml 8 ml মানকৈ দি দিব, যাতে পোৱালিখিনি অকণমান হেৰি হয় বস্তুটো, বেমাৰীৰ পৰা বস্তুটো ভাল হয়। 8 ml মানকৈ দিব। এনেই 5 ml দিব লাগে, কিন্তু এতিয়া অলপ প্ৰব্লেমটো হৈ আছে যে 8 ml দিব। বিশেষকৈ মই এতিয়া 20 দিনৰ হোৱাৰ লগে লগে এই এচিড পানী আৰু আয়ডিনটো দি আছিলোঁ। এতিয়া এই আয়ডিনটো নিদিওঁ, এচিড পানী দিম আৰু এইটো ক্লিন টেপটো দিম। সেইটো পানী চফা কৰা মেডিচিন হয়, সেইটো ক্লিন টেপ। 100 লিটাৰত এইটো কি 400 লিটাৰত এটা টেবলেট দিব লাগিব ইয়াৰ, আৰু এচিডটো দিব লাগিব 100 লিটাৰত 40 ml। সেনেকৈ ব্যৱহাৰ কৰি আছোঁ মই। এইটো দেখিছে, এইটো পাউডাৰটো যে, এইটো মই পাউডাৰ হয়, পাউডাৰ বুলি নহয়, এইটো ভিৰক্সাইড বুলি মেডিচিন এটা পায়, ভিৰক্সাইড। এই বস্তুটো স্প্ৰে কৰিব পাৰে, খুৱাবও পাৰে। এইটো মই যিহেতু কোম্পানী গৈছিলোঁ, কোম্পানীৰ পৰা বস্তুটো লৈ আহিছোঁ, ভিৰক্সাইড। এইটো আপোনাৰ স্প্ৰেও কৰিব পাৰে। স্প্ৰে কৰিলে আপোনাৰ 8 ml কে দিব, 8 গ্ৰামকৈ দিব লাগিব। যিহেতু পাউডাৰ লিকুইড নহয়, 8 গ্ৰামকৈ দিব লাগিব স্প্ৰে কৰিবলৈ হ'লে 1 লিটাৰত। আৰু খুৱাবলৈ হ'লে আপোনাৰ 5 ml কে দিব লাগিব 1 লিটাৰ পানীত। এই বস্তুটো ভিৰক্সাইড বুলি ক'লে গম পাই যাব। এইটো খুৱাব পাৰি, আৰু আপোনাৰ এইটো কি কয়, স্প্ৰে কৰিব পাৰি এই বস্তুটো। দেখা পালে আপোনালোকে। ভেকচিনবোৰ মিছ নকৰিব, 1 নম্বৰ ভেকচিনেই হওক বা 2 নম্বৰ ভেকচিনেই হওক, সকলো দিবলৈ চাব, যাতে পৰিপাটিকৈ ভেকচিনটো দিয়ে। ভেকচিনটো নিদিয়াৰ ফলত বহুত বেমাৰৰ বীজাণু আহি লক্ষণ দেখা দিয়ে। সেইটো নকৰিব, ভেকচিনটো দিব, সুফল
আৰু ভেকচিনটো নিদিবলৈ বহুত প্ৰব্লেম দিব। ভেকচিনটো আপোনালোকে সময়মতে দিব।